নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 আগষ্ট 5 বাজিল। এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, এতিয়াই কৰক এই কাম, লগে লগে টকা সোমাব। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰ প্ৰথম কিস্তি ৩৫,৫০০ টকা পোনে সোমাই যাব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজি আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰিলে নে? ৰেচনৰ চাউলৰ লগতে চেনি, দালি আৰু নিমখ আপুনি পালেনে নাই কমেণ্ট কৰি জনাই দিব। আপোনালোকৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাই দিয়া হ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, এতিয়া আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰক আৰু আপুনি পাওক ক্ষতিপূৰণ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অপেক্ষাৰ অন্ত ১২ বাজিল, লগে লগে একাউণ্টত টকা সোমাই গ'ল। ১২ বজাৰ লগে লগে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত টকা সোমাই দিয়া হৈছে। আপোনাৰ একাউণ্টত এতিয়াও টকা পোৱা নাই নেকি? ৩৭ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ল। ১২৫০ টকাতকৈ হ্ৰাস পালে এইবাৰ অৰুণোদয় আঁচনিৰ পৰিমাণ। এই মাহতে অৰুণোদয় আঁচনি একাউণ্টত ১২৫০ টকা সোমাই দিয়া নাই। ১২ বজাৰ লগে লগে একাউণ্টত সোমাইছে অৰুণোদয়ৰ ধনৰাশি। যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাইছে, কিমান টকা পালে আপুনি কমেণ্ট কৰি জনাই দিয়ক। সক্ৰিয় কৰি ৰাখক আপোনাৰ মোবাইল ফোন, পৰীক্ষা কৰক আপোনাৰ একাউণ্ট, এতিয়াই চেক কৰক আপোনাৰ বেংক বেলেঞ্চ, আপোনাৰ একাউণ্টত টকা সোমাল নে? এইবাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে ১,১০০ টকা। অৰুণোদয় আঁচনিৰ টকা ১২৫০ টকা নহয়, ১,১০০ টকা সোমাই গ'ল। আপোনাৰ একাউণ্টত আপুনি কিমান টকা পালে? উজনিৰ বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। উজনিৰ বান বিধ্বস্ত ৪ জিলাত হিতাধিকাৰীক প্ৰেৰণ কৰা হৈছে অধিক ধনৰাশি। এইবাৰ ৪ জিলাৰ অৰুণোদয়ৰ হিতাধিকাৰীলৈ প্ৰদান কৰা হৈছে ২,৫০০ টকা। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয় ৩.০। কলাক্ষেত্ৰত অৰুণোদয় ৩.০ৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অপেক্ষাৰ অন্ত ১২ বজাৰ লগে লগে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত ১,১০০ টকা আৰু ২,৫০০ টকা সোমাই গ'ল। আপোনাৰ একাউণ্টত আপুনি কিমান টকা পালে কমেণ্ট কৰি জনাই দিয়ক। ৫ বজাৰ পিছতো যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই, আপুনি ৰাতি ১০ বজালৈকে অপেক্ষা কৰক। নিশ্চয় আপোনাৰ বেংক একাউণ্টত টকাটো আপুনি লাভ কৰিব। তথাপি যদি টকা নাপায়, তেনে ক্ষেত্ৰত কাইলৈ পুৱালৈকে কমেণ্ট কৰিব, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ লগতে শহীদ কুশল কোঁৱৰ, বৃদ্ধা পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চন আঁচনিৰ টকাও যদি পোৱা নাই, তেনে ক্ষেত্ৰতো কমেণ্ট কৰিব পাৰে, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ। অৰুণোদয়ৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। চেনি, দালি, মিঠাতেল, নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মাহতে চাউল, চেনি, দালি আৰু নিমখ প্ৰদান কৰিব। মিঠাতেল পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিছতে ঘোষণা কৰিব কেতিয়া মিঠাতেল প্ৰদান কৰা যায়। প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক আধা কেজিকৈ চাহপাতো প্ৰদান কৰা হ'ব। কিন্তু এতিয়া নহয়, চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। আৰু অৱশেষত ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। চাউল, চেনি, দালি, লগতে আপুনি পাব নিমখ আৰু এইকেইবিধ সামগ্ৰী আপুনি ১ টকা দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। লাখ লাখ ৰেচনৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। আৰু আগন্তুক সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাহপাত আৰু মিঠাতেল প্ৰদান কৰিব। চাহপাত আৰু মিঠাতেল লাগে নে নাই, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি আপোনাক ৰেচনৰ সামগ্ৰী কমকৈ দিয়ে, তেনে ক্ষেত্ৰত আপোনালোকে দিব পাৰিব অভিযোগ। যিসকলে ৰেচন কাৰ্ড আছে, আপুনি ৰেচনৰ দোকানত যাওঁতে আপোনাৰ মোবাইল ফোন লৈ গৈছিল নে নাই? আপোনাৰ মোবাইল ফোন প্ৰয়োজন হৈছিল নে নাই? যদি হোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। আৰু যিসকলে হিতাধিকাৰী এতিয়ালৈকে ই-কেৱাইচি কৰা নাই, অনতি পলমে অতি শীঘ্ৰে ই-কেৱাইচি কৰক। যদি ৰেচন কাৰ্ডৰ পৰা আপোনাৰ ঘৰৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে, তেনে ক্ষেত্ৰতে আপুনি ৰেচনৰ দোকানৰ সৈতে আজি আপুনি যোগাযোগ কৰি লৈ লওক। কেৱল এয়াই নহয়, যিসকলে ৰেচন কাৰ্ড নাই, সেইসকল হিতাধিকাৰী কেনেকৈ ৰেচন কাৰ্ড বনাই ল'ব, ইয়াৰ সৈতেও আপোনালোকে সকলো ধৰণৰ সমস্যা ৰেচনৰ দোকানৰ সৈতে যোগাযোগ কৰিলে সবিশেষ জানিব পাৰিব, বা আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰিব পাৰে। তাৰপিছত
অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী কৰ নতুনকৈ ভূমি লাভ কৰা লোকে পাব পকী কৰ অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পকী কৰ আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব যিসকলে আবেদন কৰিছে সেইসকল হিতাধিকাৰী পুনৰ চৰকাৰী কৰ বাবে আবেদন কৰিব নালাগে আপুনি চৰকাৰী কৰ বাবে জিঅ' টেকিং কৰিছে নেকি অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী কৰ টকা ৰিলিজ কৰা হ'ব হিতাধিকাৰীৰ আধাৰ কাৰ্ড পান কাৰ্ড প্ৰয়োজন হ'ব এক্টিভ বেংক একাউণ্ট ৰঙীন ফটো আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব দুটাকৈ কিস্তিত একাউণ্টযোগে লাভ কৰিব গৃহ নিৰ্মাণৰ ধনৰাশি পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী কৰ যিসকলে হিতাধিকাৰী জিঅ' টেকিং কৰা নাই এই কেইবিধ নথি পত্ৰৰ জৰিয়তে নতুনকৈ চৰকাৰী কৰৰ বাবে পুনৰ আবেদন কৰিব পাৰিব যদি আপুনি গাঁৱত বাস কৰি আছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিব লাগিব আৰু যিসকলে টাউনত বাস কৰি আছে PMAYU 2.0 জৰিয়তে নতুন চৰকাৰী কৰ লাভ কৰিব আজি কৰক আপুনি আবেদন কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ হ'লে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন আইন দোষীক বিহিব 10 বছৰৰ অধিক জেল আৰু 10 কোটিৰো অধিক হ'ব জৰিমনা পৰীক্ষাত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰাই আইনখনৰ লক্ষ্য প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইন ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ 31 জুলাইত আইনখন অনুমোদন জনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ কৰিছে দোষী ব্যক্তিৰ অবৈধভাৱে আহৰণ কৰা সম্পত্তি কৰিব জব্দ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল কৰা আৰু অবৈধভাৱে লাভ কৰাটো হ'ব অপৰাধ কেৱল এয়াই নহয় পৰীক্ষাত পুৱা পৰীক্ষাৰ্থী ব্যৱহাৰ কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কম্পিউটাৰ নেটৱৰ্ক ডিজিটেল পৰীক্ষা ব্যৱস্থাত অবৈধভাৱে প্ৰৱেশনা অপৰাধ কৰা হৈছে কেৱল এয়াই নহয় পুৱা পৰীক্ষা ভুৱা এডমিট কাৰ্ড কেৱল এয়াই নহয় চৰকাৰৰ ফালৰ পৰা আৰু কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে ৰেংক আৰু মেৰিট লিষ্ট প্ৰস্তুত কৰিলেও হ'ব ভয়ংকৰ বিপদ 2 মাহৰ ভিতৰত তদন্ত আৰু 3 মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰা হ'ব গোচৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে গঠন কৰা হ'ব বিশেষ ফাষ্ট ট্ৰেক আদালত দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন আইন আচলতে চৰকাৰে যিটো নতুন আইন প্ৰণয়ন কৰিছে জনতাই কি ক'ব জনতাই সমৰ্থন কৰা নাই কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মাজনিশা জেনচিটিক লৈ উদ্দেশ্য কৰি পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ ভিডিঅ' সেলফি ভিডিঅ'ত হাই ফ্ৰেণ্ডছ বুলি সম্বোধন কৰি জেনচিট লৈ আহ্বান মোক গালি দিয়া ল'ৰা ছোৱালীক মই ক্ষমা কৰি দিছোঁ এনেকুৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লাইভযোগে কৰিছে বৃহৎ ঘোষণা আৰু গালি গালাজে কেতিয়াও একো সমাধান নামানে বা নানে বুলি মন্তব্য কৰিছে যন্ত্ৰ মন্ত্ৰত একাংশ উৎপতীয়া ল'ৰা ছোৱালীয়ে বেয়া কথা কৈছে মোৰ স্বৰ্গীয় মাতৃকৰ টানি আনিছে এইবোৰ পৰিহাৰ কৰি ভাৰত নিৰ্মাণত সমৰ্পিত হওক যুৱ প্ৰজন্ম মাজনিশা জেনচিটক উদ্দেশ্য কৰি পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাইভযোগে কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নাগালেণ্ডত প্ৰবল বৰষুণ নামি অহা পানীয়ে উজনিত লগাইছে হাহাকাৰ বানৰ মাজতে উজনি অসমৰ বাবে আকৌ আহিছে দুখৰ খবৰ নাগালেণ্ডত হোৱা প্ৰবল বৰষুণেৰে বিপদত মাতিছে উজনিলৈ আকৌ বাঢ়িছে দিখৌনৰ জলপৃষ্ঠ যিকোনো মুহূৰ্তত ন অঞ্চলত আকৌ সোমাব পানী মোবাইলে আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট আনফালে দুয়েং জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে গেট আৰু 3খন গেটৰ লগতে 44খন গেট খুলি দিছে প্ৰকল্পৰ কৰ্তৃপক্ষই গোলাঘাটৰ সৰু পথাৰতো পোৱা নামি আহিব বান পৰিস্থিতিৰ নাগালেণ্ডত প্ৰবল বৰষুণ বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে শীঘ্ৰে অনা হ'ব বিশেষ স্কিম আপুনি অৰুণোদয় আঁচনিৰ টকা পায় নেকি যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে আপুনি 2,50,000 টকা লাভ কৰিব এই সুবিধা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কেনেকৈ এই সুবিধাৰ বাবে আপুনি কৰিব আবেদন মৰ্টগেজ অবিহনে বেংকৰ পৰা লোন ল'ব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে কোনে লাভ কৰিব এই সুবিধা যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত অৰুণোদয় হিতাধিকাৰীক প্ৰদান কৰা হ'ব 2,50,000 টকাৰ লোন উজনি 4 বাৰাকান্ত লোক লৈ বিশেষ সকাহ প্ৰদান কৰিব ৰাজ্য চৰকাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগষ্ট মাহৰ ভিতৰত ক্ষতিগ্ৰস্তসকলক প্ৰদান কৰা হ'ব ক্ষতিপূৰণ 7 আগষ্টৰ পৰা চলোৱা হ'ব অভিযান ইয়াৰ বাবে আৰম্ভ হ'ব পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট আৰু ক্ষতিগ্ৰস্ত ঘৰসমূহত অভিযান চলোৱা হ'ব পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব 9 আগষ্টৰ পৰা শিৱসাগৰ চৰাইদেউ বিদ্যালয়সমূহত খোলাৰ ব্যৱস্থা কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি টকা পোৱা নাই আজিয়ে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ একাউণ্টত আৰু আপুনি টকা নাপাব অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আজিয়ে বেংক একাউণ্টৰ সৈতে কৰক আপুনি আধাৰ কাৰ্ড লিংক আধাৰ লিংক নাথাকিলে হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন হ'ব পোনে পোনে নাম 1 আগষ্টৰ ভিতৰত আধাৰ লিংক কৰিবলৈ আহ্বান জনাইছিল চৰকাৰৰ ফালৰ পৰা যিসকলে হিতাধিকাৰী 1 আগষ্টৰ পূৰ্বে আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি টকা ৰিলিজ কৰা নাই নগৰ প্ৰতিখন উন্নয়ন খণ্ড আৰু পৌৰসভাৰ এলেকাত অনুষ্ঠিত হ'ব বিশেষ শিবিৰ আৰু সেই শিবিৰত গৈ আপুনি লিংক কৰিছেনে এই শিবিৰতে কৰিব পাৰিছিল আপুনি আধাৰ লিংকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপুনি সাজু কৰি ৰাখক নম্বৰ 1 আধাৰ কাৰ্ড নম্বৰ 2 বেংক পাছবুক নম্বৰ 3 মোবাইল নম্বৰ নম্বৰ 4 অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা ৱেবছাইটৰ জৰিয়তে চাব পাৰিব হিতাধিকাৰীৰ নাম নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষ জাননী যদি আপোনাৰ জিলাত বা আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই আজি আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টৰ টকা নাপাব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক so thank you for watching full video